ছাত্ৰ হাই ছেকেণ্ডাৰী খেলপথাৰত আমি অসম চৰকাৰক ইয়াৰ পৰা দাবী জনাইছোঁ যে অসম চৰকাৰৰ সাঁওতালসকলকে যি ভূমিৰ অধিকাৰ প্ৰদান কৰিবৰ বাবে আমি দাবী জনাইছোঁ। লগতে আজি আমি সকলোৱে জানো যে সাঁওতালসকলৰ যি মূল সাঁওতালী ভাষা আৰু এই সাঁওতালী ভাষা আজি চৰকাৰে বিধানসভাত বিধেয়ক গ্ৰহণ কৰিছে, যদিও আজিলৈকে সাঁওতালী শিক্ষক নিযুক্তি প্ৰক্ৰিয়াটো আজি ত্বৰান্বিত হয়। অসম চৰকাৰে সাঁওতালী ভাষা শিক্ষক নিযুক্তি প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰে। আৰু লগতে আজি আমি সীমান্তৱৰ্তী অঞ্চলৰ আমাৰ সাঁওতাল জনগোষ্ঠীৰ লগতে বিভিন্ন আদিবাসী জনগোষ্ঠীৰ লোকসকলে বাস কৰে। আজি তেওঁলোকে সীমান্তত আজি অসম অৰুণাচল সীমান্ত আজি সীমান্তত তেওঁলোকে প্ৰহৰীৰূপে আজি তেওঁলোকে আছে, যদিও তেওঁলোকে আজিলৈকে ভূমিৰ অধিকাৰ পোৱা নাই। তেওঁলোকে ভূমিৰ অধিকাৰ প্ৰদান কৰিবৰ কাৰণে আমি অসম চৰকাৰক দাবী জনাইছোঁ। আৰু আজি আমি আজি সৰু ছাত্ৰ ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আৰু চৰাইদেউবাসী সমূহ সাঁওতাল জনগোষ্ঠীৰ সহযোগত আমি এখন বিশাল প্ৰতিবাদী সমাজৰ ইয়াতে আমি উলিয়াইছোঁ। আমাৰ মুখ্য উদ্দেশ্য এটাই যে অসমত বসবাস কৰা সাঁওতাল জনগোষ্ঠীক আজিলৈকে জনজাতিকৰণৰ মৰ্যাদা অসম চৰকাৰে দিয়া নাই। আমি অসম চৰকাৰক এই মঞ্চৰ পৰা আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ যে ভাৰতবৰ্ষৰ ভূমিপুত্ৰ সাঁওতালসকলক আপোনালোকে কিহৰ কাৰণে আজিলৈকে বঞ্চিত কৰি ৰাখিছে। আমি সেইটো কাৰণে চৰাইদেউ সাঁওতালসকল জাগিছে। অসমতে সৰু ছাত্ৰ সন্থা আমি অসমৰ সৰ্বোচ্চ প্ৰতিখন জিলাতে আমি প্ৰতিবাদী কাৰ্যসূচী আমি লৈছোঁ। এয়া আমাৰ তৃতীয়দিনীয়া কাৰ্যসূচী আজি চৰাইদেউত হৈছে। আৰু এয়াই আমি অসমত যিমান সাঁওতাল আমি 12 লাখতকৈ বেছি সাঁওতাল জনগোষ্ঠীৰ লোকসকল আছোঁ, আমি সকলোৱে আজি জাগিছে যে প্ৰত্যেক ঘৰে ঘৰৰ পৰা এটা আন্দোলনমুখী সাঁওতালসকল ওলাই আহিছে, যাতে চৰকাৰক আমি এটা দাবী জনাইছোঁ যে অসমত বসবাস কৰা সাঁওতালসকলক আপোনালোকে শীঘ্ৰেই জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগে। আৰু দ্বিতীয় কথা হৈছে অসমত বসবাস কৰা সাঁওতালসকল আজি ফৰেষ্ট ডিলাৰ হিচাপে বসবাস কৰিছে, তেখেতসকলৰ মাটিৰ অধিকাৰ নাই। গতিকে অসম চৰকাৰে যিসমূহ ফৰেষ্ট ডিলাৰ আছে তেখেতসকলক চিনাক্ত কৰি আপোনালোকে যি ফৰেষ্ট ৰাইট এক্ট যিখন আছে সেই ফৰেষ্ট ৰাইট এক্টৰ অধীনত আপোনালোকে শীঘ্ৰেই ভূমিৰ ওপৰত দিয়াৰ ব্যৱস্থা কৰিব লাগে। বসবাস কৰিছোঁ আমি ইয়াতে আমাৰ আত্মপৰিচয় আজি নাই। আজি আমাক ইয়াতে চাহ জনগোষ্ঠী হিচাপে আমাক আজি পৰিচয় দিছে, যিহেতু চাহ জনগোষ্ঠী পৰিচয় দিয়াৰ লগে লগে সাঁওতালসকল যিটো আমাৰ মূল পৰিচয় সাঁওতাল সেয়া আমাৰ হেৰাই গৈছে। গতিকে যিহেতু যোৱা 2022 চনৰ 15 ছেপ্টেম্বৰ এখন আদিবাসী শান্তি চুক্তি আদিবাসী শান্তি চুক্তি হৈছে। আৰু সেই আদিবাসী শান্তি চুক্তিত অসমত বসবাস কৰা প্ৰায় 34টাকৈ জাতি জনগোষ্ঠীৰ মাজত এটা আদিবাসী উন্নয়ন ডেভেলপমেণ্ট কাউন্সিল গঠন কৰি যে আমাৰ উন্নয়নৰ কাৰণে এখন বোৰ্ড গঠন কৰা হৈছিলে, এখন কাউন্সিল গঠন কৰা হৈছিলে। সেই কাউন্সিলত আজি দেখিবলৈ পাইছে যে অসম চৰকাৰ আৰু ভাৰত চৰকাৰে যিটো ন্যূনতম পুঁজি আছে পুঁজি নিৰ্ধাৰিত পুঁজি নিদিয়াৰ কাৰণে আজিৰ তাৰিখত যি আদিবাসী অঞ্চলসমূহ আজিলৈকে উন্নয়ন হোৱা নাই। গতিকে আমি অসম চৰকাৰক দাবী জনাইছোঁ আপোনালোকে অসমত বসবাস কৰা 5টাকৈ অধিক বিদ্ৰোহী সংগঠনক আপোনালোকে অস্ত্ৰ সম্বোধন কৰি আপোনালোকে শান্তি চুক্তি কৰিলে। শান্তি চুক্তি কৰাৰ পিছত আপোনালোকে যিটো আপোনালোকৰ চুক্তিমতে যিটো প্ৰাপ্য যিটো আপোনালোকে উন্নয়নৰ কাৰণে যিটো পুঁজি আপোনালোকে নিৰ্ধাৰণ কৰিছিলে আপোনালোকে অসম চৰকাৰে হওক বা ভাৰত চৰকাৰে আপোনালোকে আজিলৈকে দিয়াত ব্যৰ্থ হৈছে। যাৰ ফলত আমি দাবী জনাইছোঁ যে আপোনালোকে অসম চৰকাৰ আৰু ভাৰত চৰকাৰে যিটো পুঁজি আছিলে আপোনালোকে শীঘ্ৰেই আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিলত আপোনালোকে পুঁজি মোকলাই দিয়ক, নহ'লে আমি পৰৱৰ্তী সময়ত অসমত বসবাস কৰা সাঁওতাল জনগোষ্ঠীৰ লগতে আদিবাসী জনগোষ্ঠীয়ে তীব্ৰতৰ আমি আন্দোলন কৰিব পাৰিম।
আমি সদৌ ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিয়ে এলানি আন্দোলন ঘোষণা কৰিছে। সাঁওতাল জনগোষ্ঠীৰ বিভিন্ন দাবীৰ লগতে মৌলিক দাবী হ'ল এই জনজাতিকৰণ। সেই জনজাতিকৰণৰ দাবীত আজি আমি সদৌ ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু সাঁওতাল মহিলা সমিতিৰ বিদ্যালয় প্ৰাংগণৰ পৰা আৰম্ভ কৰি প্ৰতিবাদী কাৰ্যসূচী আমি গোটেই নগৰ মজিয়াদি গৈ আমি কনকলতা তিনিআলিত আমি প্ৰতিবাদী সভাখন আয়োজন কৰিছোঁ। তাতে আমাৰ প্ৰতিবাদী ৰাইজক উদ্দেশ্যে আমি দুআষাৰ কোৱা হ'ব আৰু মাননীয় মুখ্যমন্ত্ৰী আৰু ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়লৈ তথা ৰাষ্ট্ৰপতিলৈ আমি স্মাৰকপত্ৰ দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু যেতিয়ালৈকে জনগোষ্ঠীটো জনজাতিকৰণ নহ'ব তেতিয়ালৈকে সদৌ ছাত্ৰ সন্থা এই জনগোষ্ঠীৰ হকে সংগ্ৰামটো অব্যাহত থাকিব। আমি কোনো ৰাজনৈতিক উদ্দেশ্য প্ৰণীতলৈকে আমি আন্দোলন কৰা নাই। এই জনগোষ্ঠীৰ স্বাৰ্থতে আমি আগবাঢ়ি গৈছোঁ। গতিকে আন্দোলন আমাৰ ধাৰাবাহিক থাকিব। আগন্তুক বিধানসভা নিৰ্বাচনৰ আগত এই সাঁওতাল জনগোষ্ঠী জনজাতিকৰণ দিবই লাগিব। যেতিয়ালৈকে নিদিব তেতিয়ালৈকে সংগ্ৰাম অব্যাহত থাকিব। লগতে আমাৰ সাঁওতাল জনগোষ্ঠীৰ সংগ্ৰাম কৰিবলগীয়া আছে অস্ত্ৰলংঘনী তাৰপিছত দ্বিপাক্ষিক বৈঠকৰ যোগেদি শান্তি চুক্তি কৰিলে এই শান্তি চুক্তিটো তেওঁলোকে চৰকাৰ যেনেধৰণে প্ৰতাৰণা কৰিলে আখৰে পালন কৰি গ'লে কোনো ধৰণৰ আখৰ পালন নকৰিলে বৰঞ্চ তেওঁলোকে যিটো আবণ্টিত যিটো ধন দিব লাগে সেই ধনো নিদিলে। তাৰ কাৰণে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু আমাৰ অসমৰ হাৰ্থু জুবিন গাৰ্গ যি হত্যা বুলি আমি চৰ্চা হৈছে এই হত্যাৰ আমি উচিত তদন্ত বিচাৰিছোঁ। যেতিয়ালৈকে এই তদন্ত নহ'ব হত্যাকাৰী ন্যায় নাপাম তেতিয়ালৈকে সদৌ ছাত্ৰ সন্থাই এই আন্দোলনৰ সদায় আগবাঢ়ি থাকিব আৰু আন্দোলন কৰি আমাক ন্যায় লাগিবই। এইখিনি